এইবিলাক কোনো মেডিচিনৰ দোকান নহয় আমাৰ, এটা আমাৰ ঘৰৰে হয় এইবিলাক বস্তু। এইবিলাক কিমান ঔষধ আমাৰ এনেকৈ এক্সপায়াৰ হৈছে দেখিছেনে। এইবিলাক টেবলেট মই কি কৰিছোঁ, যিবিলাক প্ৰটিনৰ মানে ভিটামিনৰ টেবলেট সেইবিলাক টেবলেট মই এনেকৈ ওলাই লৈছোঁ, এনেকৈ পানী দি গুলি ল'ম। চাওকচোন, এই চাওক, এই টেবলেটবিলাক টেবলেটেই আছে, এই দেখিছেনে, এইবিলাক টেবলেটেই আছে। আৰু দেখাওঁ আপোনাক, এনেকৈ আমাৰ প্ৰায় চবৰে ঘৰতে হয় যে এটা টেবলেট খাওঁ তাৰপিছত আৰু খোৱাই নাযায়। এনেকৈ এইটো চাওক, এইটোতো টেবলেট আছে, এইটোত দেখাওঁ, এইটোতো আছে। তাৰমানে কিছুমানতো খোলাই নাই, লাৰাই নাই, এটা টেবলেটো খোৱা নাই। এইটো পেকেটটো চাওক, এই দেখিছে, এইবিলাক এটাও টেবলেট লাৰা নাই। এইটো এনেকুৱা টেবলেট, কিমান টেবলেট আমাৰ এনেকৈ পেলনীয়া যায়। তো আজি যিমান এক্সপায়াৰ গৈছে টেবলেট চব ওলালোঁ। এইটো চাওক, পাত্তাটো লাৰাই নাই, দিছে যেনেকুৱা পাত্তা তেনেকুৱাই আছে, এক্সপায়াৰী গ'ল। এইবিলাক চব বহুত আছে, এইবিলাক চব এইবিলাক টেবলেট। আজি ভাবিছোঁ এই গোটেই টেবলেটখিনি এনেকৈ মগটোত উলিয়াই লৈছোঁ, উলিয়াই লৈ পানী দি গুলি পেলাই, যিবিলাক ধৰক আপোনাৰ প্ৰটিন আৰু ভিটামিনৰ টেবলেট হয়, কেলছিয়ামৰ টেবলেট হয়, এইবিলাক টেবলেট গুলি পেলাই মই সেইত দিম, গছৰ গুৰত দিম, মানে গছপুলিত দিম অলপকৈ। চাওঁচোন কি হয়, অলপমান কিবা এটা এক্সপেৰিমেণ্ট কৰিব খুজিছোঁ। যদি ভাল ফল পাওঁ আপোনালোকক কৰিবৰ কাৰণে মই ক'ম। আৰু ফাৰ্ষ্ট মই ট্ৰাই কৰি লওঁ যে এনেকৈ টেবলেট ভিটামিন প্ৰটিন কেলছিয়ামৰ টেবলেট দিলে, এনেইতো এতিয়াতো এক্সপায়াৰ গৈছে ন, আমি খাব নোৱাৰিম। তো সেইকাৰণে ভাবিছোঁ সেই কৰিম, এইবিলাক গুলি পেলাই অলপ চব গছৰ গুৰত দিম। কি ফল পাওঁ আপোনালোককো জনাম। তো আপোনালোকে কি কৰে এনেকুৱা এক্সপায়াৰ যোৱা টেবলেট, এইবিলাক এইটো ভিটামিন ডি টেবলেট দিছে, এনেকুৱা টেবলেট আপোনালোকে কি কৰে, মানে কি কামত ব্যৱহাৰ কৰে, নে ডাইৰেক্ট ডাষ্টবিনত পেলায়। কোনোবাই যদি জানে আৰু গছৰ গুৰিত দিব পাৰি নে নোৱাৰি আপোনালোকে জনালে উপকৃত হ'ম। দেখিছে, এই চাওক, কিছুমান টেবলেট এটা দুটা কাটি অনা যায়, ডেট নাথাকে। আৰু কিছুমান টেবলেট পাত্তা মানে গোটেই পাত্তাটো আনিলেও এটা কি দুটা খোৱা যায়, তাৰপিছত আৰু চব এক্সপায়াৰ। এনেকৈ তাৰমানে এইটোতো আছে, এনেকুৱা তাৰমানে আমাৰ প্ৰায়ে মোটামুটি 2 মাহ 3 মাহ মূৰে এনেকৈ টেবলেট ওলায়, মানে এগাল টেবলেট। যিহেতু আৰু ঘৰত বাচ্চা আছে, গমেই পায়, এইবিলাক মানে কি চকুৰ ঔষধৰ পৰা ধৰি চব এভৰিথিং, তাৰমানে ইমান টেবলেট, ইমান ঔষধ আমাৰ পেলনীয়া যায়। দেখিছে, এইবিলাক এতিয়া মই ওলাই ল'ম। তো আপোনালোকে এনেকুৱা কিবা বুদ্ধি কৰে নে নকৰে জনাব, যে যিটো প্ৰটিন আৰু ভিটামিনৰ টেবলেট মানে কেপচুল থাকে, টেবলেট থাকে, আপোনালোকে গছৰ গুৰে চুৰে দিয়ে নে নিদিয়ে মানে জনাব। কি কৰে আপোনালোকে জনালে উপকৃত হ'ম। তো দেখিছে ৱেষ্টেজ, কিমান পইচাৰ ইয়াতে ৱেষ্টেজ হৈছে, দেখিছে, এক ট্ৰেবল হৈছে। যোৱা 3 মাহ নে 4 মাহ আগত এনেকৈ ছেইম কণ্ডিশ্যন ওলাইছে, পেলালোঁ, আজিও পেলালোঁ। তাৰমানে এনেকৈ পেলাই থকা যায়, ঠিক আছে। তো ভিডিঅ'টো ইমানলৈ, যিহেতু আমি ৱেষ্টেজ কৰিব নালাগে, কিন্তু কি হয় কিছুমান টেবলেট যদি আমি ফাৰ্মেচীৰ পৰা বোলে 2টা আনিলেই হ'ব বা 3টা আনিলেই হ'ব, কাটি দিয়াৰ পিছত যিহেতু ডেটটো নাথাকিলে এটা দুটা খোৱাৰ পিছত যিহেতু ডেটটো গম নাপাওঁ, এক্সপায়াৰ ডেটটো, সেনেকুৱা পেলনি যায়। আৰু কিছুমান টেবলেট বোলে যদি ডেটটো লাগে, এক পাত্তা আনো, তাৰপিছত আৰু ব্যৱহাৰ নহয়, তাৰপিছত সেনেকৈ যিহেতু এটা দুটা খালে ভাল পোৱা যায়, তাৰপিছত এনেকৈ পাত্তা এনেকৈ এক্সপায়াৰ গুচি যায়, পেলনিয়ে যায়। তো উপায় নাই, সেনেকৈ আৰু হ'ব আৰু।